সকলোতকৈ ফেচবুক হোৱাটছআপ কোনে বেছি কৰে কওকচোন বাৰু কোৱা বোৱাৰীসকলে কোৱা শুনিছো দেই আপুনি কোৱা শুনিছো আৰু হয় কথাটো হয় মানে বোৱাৰীসকলে সকলোতকৈ ফেচবুক হোৱাটছআপ বেছি কৰে হিয়া দিয়া নিয়া গছত উঠিল মিয়া হিয়া দিয়া নিয়া গছত উঠিল মিয়া মিয়া টিকাত লিখা আছে মেনে প্যাৰ কিয়া তাকৰ লাগিব নেকি তাকৰ ভাল তাকৰ কাম কৰা তাকৰ ভাল তাকৰ কাম কৰা তাকৰ লাগিব নেকি তাকৰ যেতিয়া আপুনি এখন সুন্দৰ ছবি উপভোগ কৰে সেই ছবিখন উপভোগ কৰাৰ মাজভাগত আপোনালোকে দেখে যে যি কৌতুক অভিনয় সেই কৌতুক অভিনয় যদি নহয় এখন ছবি কিন্তু আধৰুৱা হৈ যায় কৌতুক অভিনেতা বুলি কোৱাৰ লগে লগে বা এজন কৌতুক অভিনেতাৰ ছবিখন মনলৈ অহাৰ লগে লগে আপুনি মুখেৰে এটা হাঁহি ওলাই যায় প্ৰত্যেকজন মানুহৰে যিসকল ব্যক্তিয়ে VCD যিসমূহ জনপ্ৰিয় ছবি চাইছে সেইসকলে কেইজনমান কৌতুক অভিনেতাক কিন্তু কেতিয়াও পাহৰিব নোৱাৰে আচলতে মই আগতেও কৈছোঁ যে কৌতুক অভিনেতা বুলি কোৱাৰ লগে লগে আমাৰ মুখলৈ আপুনি এটা হাঁহি আহি যায় আৰু তেনে এটা নাম হৈছে সুপন্দি যিসকল 90 দশকৰ সেইসকলে হয়তো সুপন্দি বুলি কোৱাৰ লগে লগে চিনি নোপোৱাৰ কোনো কাৰণেই নাই আজি আপোনালোকক চিনাকি কৰি দিবলৈ লৈছোঁ আমাৰ যোৰহাটৰে বাসিন্দা এয়া হৈছে সুপন্দি খ্যাত ৰঞ্জনজ্যোতি দত্ত নমস্কাৰ প্ৰথমতে আমি তেখেতৰ মুখেৰে তেখেতৰ বিষয়ে অকণমান জানি ল'ম মই এইটো লাইনত জড়িত 4 বছৰ বয়সৰ পৰা হয় 4 বছৰ বয়সত মোৰ মা দেউতা বাইদেউ ভণ্টি সকলোবিলাক মানে ৰাস কৰিছিলোঁ হয় তেতিয়া ৰাস কৰোঁতে আমাৰ হ'ল কি মায়ে যশোদা কৰে তাৰপিছতে দেউতাই বসুদেৱ কৰে তাৰপিছতে দাদাই কালীয়া দমন কৃষ্ণ কৰে হয় বাইদেৱে এজনী বাইদেৱে হেৰিৰ লগত যেন কৃষ্ণৰ লগত নাচে গোপী কৰে তাৰপিছত এজনী বাইদেৱে মহাৰাসৰ কৃষ্ণ কৰে হয় তেতিয়া মই আচলতে 4 বছৰ বয়সত তেতিয়া মোক উলিয়াই দিলে হেৰি শিশু কৃষ্ণ শিশু কৃষ্ণৰ পৰাই মই এইটো লাইনত জড়িত তেতিয়াৰ পৰা অভিনয় আৰম্ভণি হয় আপোনালোকৰ 90 দশকৰ আকৌ কৈছোঁ যে 90 দশকৰ প্ৰত্যেকজন মানুহৰে নিশ্চয় এই ব্যক্তিজনৰ মুখৰ মাতষাৰ শুনাৰ লগে লগে সেই পুৰণা দিনকেইটালৈ মনত পৰি গৈছে বৰ ভোক লাগিতে গৰম গৰম পৰঠা আছে খাব পতা গাঁৱত মানুহৰ মুখত পতা কথা শুনিছিলোৱে এতিয়া কা বুলি ক'লে কুপন্দি গাঁৱৰ পৰা এইটো বাক্য বুলি গ'ল কি ভাবিছে পৰঠা নাখায় নেকি নহলে নহয় এই কাম কেলে নাকাম আপুনি ইমান মলমত কৈতে নিশ্চয় কাম ঠিক আছে ৰ'ব এওঁ যদিও বহুত আগৰ পৰা এই চিনেমা জগতৰ লগত জড়িত তথাপিও এই সুপন্দি নামৰ VCDখন যি সময়ত আহিছিল সেই VCDখন অহাৰ পৰা কিন্তু তেওঁ জনপ্ৰিয় হৈ পৰিছিল আচলতে এই যি সুপন্দি নামৰ চৰিত্ৰটো সেই সুপন্দি নামৰ চৰিত্ৰটো এখন কমিক্স বুক তাৰ নাম আছিলে নিশ্চয় টিংকল আছিল সেই টিংকলত থকা এটা কমিক্স চৰিত্ৰৰ নাম আছিল সুপন্দি আৰু আপোনালোকে যদি এই ব্যক্তিজনলৈ চাই আৰু মই ইয়াত যিখিনি ক্লিপ মাজে মাজে চলাম সেই ক্লিপখিনিও যদি আপোনালোকে চাই সেই সুপন্দিৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোৰ লগত কিন্তু এখেতৰ মুখখনৰ একেবাৰে সাদৃশ্য আপোনালোকে দেখা পাব 2000 কিমান চনত আহিছিলে সুপন্দিৰ দুৰ্গতি আহিছিলে নেকি প্ৰথম সুপন্দি দুৰ্গতি সেই সুপন্দিৰ কিমান চনত আছিলে মনত আছেনে মনত পৰা নাই 2001-2 তেনেকুৱাতে হ'ব 1-2 মানত আহিছিলে হয় আমি আচলতে আমাৰ এই অনুষ্ঠানটো বহুত দীঘলীয়া কিন্তু এই দীঘল সময়খিনি আপোনালোকক একেবাৰে আমনিদায়ক কৰি নুতুলি প্ৰথমতে আমি আমাৰ ৰঞ্জনদাৰ পৰা সেই সুপন্দি চৰিত্ৰটোৰ এটা ধুনীয়া ডায়লগ শুনিবলৈ বিচাৰিম আৰু ৰাইজেও শুনিব মানে সুপন্দি যেতিয়া কামলৈ ওলাই যায় তেতিয়া কথাটো হ'ল কি কাম নাপায় বিচাৰি তেনেকুৱাত মানে ডক্টৰ এজন আহে ডক্টৰজনে ৰাস্তাত চিঞৰে ডক্টৰ লাগিব নেকি ডক্টৰ লাগিব নেকি ডক্টৰ সুপন্দিয়ে ভাবিলে যে হেৰি নহয় এনেকৈ যদি চিঞৰ বাখৰ কৰি ডক্টৰ ল'ব পাৰি তেনেহ'লে দেখিছোন ময়ো কাম কৰা মানুহ হ'ব পাৰিম তেতিয়া সুপন্দিয়ে চিঞৰে আৰু তাকৰ লাগিব নেকি তাকৰ ভাল তাকৰ কাম কৰা তাকৰ ভাল তাকৰ কাম কৰা তাকৰ লাগিব নেকি তাকৰ
মানে কথাটো হ'ল কি সুপন্দিৰ হেৰিটো অকণমান লগা হেৰি আছিলে হয়, ভইচটো ভইচটো, হয়। সেইকাৰণে মানে চাকৰ ঠাইত তাকৰ বুলি কৈছিলে আপোনালোকে শুনিলে আৰু এই ডাইলগটো এইটো খুব জনপ্ৰিয় ডাইলগ। এই ডাইলগটো শুনাৰ পাছত হয়তো এতিয়া আপোনালোকে ভালকৈ চিনি পাইছে মানুহজনক। সেই সময়ত সেই সুপন্দিৰ ভিচিডিখনৰ সময়ত আপোনাৰ চেহেৰাটো অকণমান আপুনি ক্ষীণ আছিলে সেই সময়ত। মই ক্ষীণ আছিলোঁ আৰু চুলি মানে মোৰ এই বস্তুটো খুব পিছফালে গুচি যোৱা আছিলে। পিছফাললৈকে বহুত ৰাখিছিলোঁ পিছফালে এনেকৈ আগবাঢ়ি যোৱা আছিলে। চেহেৰাটো আপোনাক সকলোৱে মনত পৰিব। মই ক্লিপো চলাই দিম মাজে মাজে দুই এটা। এতিয়া জানিবলৈ বিচাৰিম, এতিয়া বৰ্তমানে আপুনি কিহৰ লগত ব্যস্ত? বৰ্তমান মই চাকৰি কৰি আছোঁ। হয়, মই মানে চাকৰি আৰু এই লাইনটো একেলগে চলাই গৈছোঁ। কিন্তু চাকৰি এনেকুৱা অৱস্থা হৈছে এতিয়া সময় নোপোৱা হ'লোঁ। হয়, হয়, তাতে মোৰ একাউণ্টছত দি দিলে, হয়, সেইটো কাৰণে মই সময় বৰ বেছি নাপাওঁ। তাৰ মাজতে কিন্তু কাম চলাই যাম। হয়। মানে কথাটো হ'ল কি, এইটো মোৰ হবি, মানে ডাঙৰ হবি। এইখিনিতে দৰ্শকসকলক এটা কথা জনাই থওঁ যে এই ৰঞ্জন দাই এখন হাস্যমধুৰ ছবি কৰিছে বা কৰি আছে এতিয়াও। হয়তো সেইখন ছেপ্টেম্বৰ মানলৈ ৰিলিজ হ'ব, ওলাব। অহা মাহলৈ সেইখন ৰিলিজ হ'ব। আৰু সেইখনৰ নাম হৈছে গোলমাল। এজনী ছোৱালী আৰু 3টা ল'ৰাক লৈ এখন সাংঘাতিক হাস্যমধুৰ ছবি, যিখন শ্বুটিং চলি থাকোঁতে ময়ো আছিলোঁ, সেই সময়ত উপস্থিত আছিলোঁ। সেইকাৰণে অলপ কাহিনীটো জানো। আৰু তাত অভিনয় কৰিছে সকলোৰে চিনাকি মুখ এখন, সেয়া হৈছে সুকন্যা ৰাজগুৰুৱে। বিদ্যুতো আছে। হয়, বিদ্যুতে মই একদম জোৰদাৰ লাগিছোঁ এইবাৰ, হয়, যে নাই ছেপ্টেম্বৰত ৰিলিজ কৰিমেই। এটা সময় আচলতে খুব বহুত জনপ্ৰিয় কিছুমান তেনেকুৱা ধৰণৰ ভিচিডিৰ আৰু এতিয়াও কিছুমান ছবিৰ এজন আঁৰৰ মানুহ, যি কেমেৰাৰ পিছফালে থাকে, সেই তেনেধৰণৰ এজন মানুহক আপোনালোকক চিনাকি কৰাম। বহুত ধুনীয়া ছবি আচলতে উপহাৰ দিয়ে আপোনালোকক বা আপোনালোকে চাবলৈ পায়। কিন্তু সেই কেমেৰাৰ পিছফালে যিজন মানুহ থাকে, সেই মানুহজনক কোনে এই কামখিনি কৰিছে সেই কথাটো কিন্তু বুজি পাবৰ কাৰণে মানুহজনৰ চেহেৰাই এইবাৰ কিন্তু তাক মানে বিদ্যুৎ শইকীয়াক কেমেৰাৰ আগতো উলিয়াইছে। এইবাৰ কেমেৰা সন্মুখলৈ আমি অলপ পাছতে আপোনালোকক চিনাকি কৰি দিম বিদ্যুৎদাৰ লগত। তেওঁ আচলতে বহুত জনপ্ৰিয় ছবি এসময়ত কৰিছে আৰু বৰ্তমানেও বহুখিনি কাম তেওঁ কৰি আছে। এখন ছবি হিট হ'বৰ কাৰণে অকল যি অভিনয় কৰিছে সেই অভিনয়খিনিয়ে কিন্তু যথেষ্ট নহয়। তাত সেই কেমেৰাৰ পাৰ্চনজনৰ আৰু যেনেকৈ এডিট কৰে, সেই গোটেই বস্তুখিনি কিন্তু বৰ সাংঘাতিক ধৰণে জড়িত হৈ থাকে। যদি সেই এডিটিং আৰু কেমেৰাৰ স্কিল বেয়া হয়, তেন্তে বহুত ভাল অভিনয় কৰিলেও এখন ছবি কেতিয়াও নচলে। সেইকাৰণে আমাৰ হাতত আৰু বহুত সময় আছে। আমি বিদ্যুৎদাৰ লগত আপোনালোকক চিনাকি কৰাই দিম। তাৰ আগতে আপোনাৰ পৰা আকৌ এটা ডাইলগ শুনিবলৈ বিচাৰিম। ৰাইজে বিচাৰে আচলতে, আমি জানো। ডাইলগ নহয়, মই এতিয়া মানে আমাৰ 3টা আমি লগৰ আছোঁ, হয়, 3জনে মিলি ষ্টেজ প্ৰগ্ৰেম কৰোঁ। মোৰ লগত প্ৰশান্ত হাজৰিকা আৰু ৰিজু বৰদলৈ আছে। তাৰে মই প্ৰথম যেতিয়া ইণ্ট্ৰডিউচ দিওঁ আৰু ষ্টেজত যিটো ইণ্ট্ৰডিউচ দিওঁ, সেইটোকে অকণমান ক'বলৈ চেষ্টা কৰিছোঁ। পঢ়া শুনা বাদ দে, ফেচবুক আৰু হোৱাটছআপত মন দে। চাদৰ মেখেলা বাদ দে, দেহা প্ৰদৰ্শনত মন দে। পাৰিলে চুলিবোৰ ফুপতে কাট, তেতিয়াহে লাগিব তোক ষ্টেণ্ডাৰ্ড। মটৰ চাইকেলৰ পাছত উঠ, পাৰ মানে তাক লুট। তেনেকুৱা আৰু মানে প্ৰথম ইণ্ট্ৰডিউচ হ'বলৈ তেনেকৈ কৰোঁ আৰু। তাৰপিছতে ধৰা আজিকালিতো ধৰা সকলোৱে ফেচবুক হোৱাটছআপ কৰে, কয় নে নকয় বাৰু? কৰে, সকলোৱে কৰে। সকলোতকৈ ফেচবুক হোৱাটছআপ কোনে বেছি কৰে কওকচোন বাৰু? হয়, মানে বোৱাৰীসকলে সকলোতকৈ ফেচবুক হোৱাটছআপ বেছি কৰে। কাৰণটো কি, মানে তেওঁলোকে অকণমান দিনত যেতিয়া মতা মানুহজন অকণমান ওলাই যায় কামৰ ক্ষেত্ৰত ওলাই যোৱাৰ পিছত ব'ৰ হৈ যায়। ব'ৰ হৈ যোৱাৰ পিছতে তেওঁলোককতো দামী ডাঙৰ মোবাইল দি দিয়ে। মোবাইল দি একদম ধুনীয়াকৈ ফেচবুক চাবলৈ লাগি যায়। ফেচবুকত যেতিয়া ধুনীয়া ল'ৰা এটা দেখি যায় নহয়, কমেণ্ট দি দিয়ে আৰু চ' কিউট। সিফালৰ পৰাতো কমেণ্ট আহিবই। কমেণ্ট আহি যায়, সেই তোমাৰ নামটো কোৱা না। তাৰপিছতে নামটো ক'লে, নামটো কোৱাৰ পিছতে তেওঁলোকে হোৱাটছআপ খেলিবলৈ লাগি যায়। হোৱাটছআপ নম্বৰটো লৈ হোৱাটছআপ খেলিবলৈ লাগি যায়। হোৱাটছআপ খেলি থাকোঁতে তেওঁলোকৰ মাজত হিয়া দিয়া নিয়ম হৈ যায় নহয়। সকলো ক্ষেত্ৰত কোৱা নাই আকৌ দেই, কিছুমান ক্ষেত্ৰত কথা কৈছোঁ। হিয়া দিয়া নিয়া হৈ যায়। হিয়া দিয়া নিয়া
গছত উঠিল মিয়া, হিয়া দিয়া নিয়া গছত উঠিল মিয়া, মিয়াৰ টিকাত লিখা আছে মেনে পিয়াৰ কিয়া। এখন জনপ্ৰিয় ছবি উপহাৰ দিবৰ কাৰণে বহুতো মানুহৰ কষ্ট তাতে জড়িত হৈ থাকে আৰু সেই কষ্ট জড়িত হোৱাৰ ভিতৰত এজন অন্যতম হৈছে সেই কেমেৰাৰ পিছফালে যিজন থাকে সেইজন। আপোনালোকক চিনাকি কৰি দিছোঁ, এয়াই হৈছে বিদ্যুৎ দা। তেখেতে আচলতে প্ৰায় 1.5 দশক জুৰি এই কেমেৰাৰ পিছফালে ৰৈ বহুত ছবি আমি ভাবিব নোৱাৰা, আমি যিবিলাক ছবি বহুতবাৰ চাইছোঁ, বাৰে বাৰে চাই থাকিলোঁ, আমনি নালাগে, তেনেকুৱা ধৰণৰ ছবিবিলাক তেখেতে আচলতে উপহাৰ দিছে। তেখেতৰ কেমেৰাত বন্দী হোৱা সেই দৃশ্যসমূহে আমি চাই কোনো সময়ত হাঁহি আছোঁ, কোনো সময়ত কান্দি আছোঁ, কেতিয়াবা মন ভাল লাগিছে, কেতিয়াবা দুখ লাগিছে। বাকী বিদ্যুৎ দা? মই আচলতে আজি শংকৰে কেমেৰাৰ সন্মুখলৈ লৈ আহিলে। মই আচলতে কেমেৰাৰ পাছফালে থকা মানুহে কিনো ক'ম, কিছুমান কাম কৰি গৈছোঁ। আপোনালোকে ভাল পাইছে বেয়া পাইছে সেইটো আপোনালোকে গম পাব। মই কৰিব লগাখিনি কৰি আছোঁ আৰু আগৰ পৰা কৰি আছোঁ, এতিয়াও কৰি আছোঁ, তেনেকৈ যিমানখিনি পাৰোঁ কৰি গৈছোঁ আৰু। হয়, আপোনাৰ কিমান বছৰ হৈছে এই এনেকৈ কেমেৰাৰ কাম কৰা বা এই গোটেই চিনেমাখনৰ বা এনেকুৱা ছবিবিলাক এনেকৈ বনোৱা, এই গোটেই কামখিনি কৰা কিমান বছৰমান হ'ল আনুমানিক? অনুমানিক 2000 মানৰ পৰা কৰিছিলোঁ নেকি। লাইট, কেমেৰা, একশ্যন, এই তিনিটা কিন্তু বৰ ভয়ংকৰ শব্দ। এখন চিনেমাৰ কাৰণে এই শব্দকেইটা শুনিবলৈ এটা সময়ত এনেকুৱা আছিলে, এই শব্দকেইটা কাণত পৰক বুলি শ্বুটিং কোঠে আমি বিচাৰি ফুৰোঁ। কিন্তু একদম দুৰ্ভাগ্যৰ কথা, আমাৰ ডেকা জীৱনটোত সেই সময়ছোৱাত কোনোদিন কেতিয়াও চিনেমাৰ শ্বুটিং ক'তো দেখিবলৈ নাপালোঁ আৰু সেই শব্দকেইটা শুনাৰ সৌভাগ্যকণ নহ'ল। কিন্তু হ'ল কি, লাইটৰ পিছতে লাইটটো জ্বলিব লাগিব, তাৰপিছতে কেমেৰা, হয়, কেমেৰাটো অন হ'ব লাগিব, হয়, তাৰপিছতে একশ্যন আৰু কাট, শেষত কাট। আচলতে এই 4টা শব্দ যিসকলে ছবি কৰে সেইসকলৰ চাগে আপোনালোকৰ চাগে ৰাতি শুওঁতেও সেই শব্দকেইটা কাণত বাজি থাকে নেকি কেতিয়াবা নহয়। যেতিয়াতো কৰি থাকোঁ আমি, যেতিয়া আমি ছবি কৰোঁ, ডাঙৰ ছবি বা কিবা তেনেকুৱা কৰিলে কণ্টিনিউৱাছ কৰিব লাগেতো। কণ্টিনিউৱাছ কৰোঁতে কিন্তু আমাৰ সেইখিনি বাজি থাকে, অলপ হ'লেও বাজি থাকে যে কোনডোখৰত একশ্যন ক'ব বা কি ক'ব। আচলতে বিদ্যুৎ দা কেমেৰাৰ আগলৈ আহিবলৈ অকণো ইচ্ছা কৰা নাছিল, কিন্তু আমি টীম শংকৰজ্যোতিয়ে যিবিলাক কাম কৰোঁ আপোনালোকে দেখি আহিছে যে আমি অকণমান অগতানুগতিক কৰিবলৈ চেষ্টা কৰোঁ। কেমেৰাৰ সন্মুখত যিসকল থাকে সেইসকলটো সদায়ে থাকে, কিন্তু কেমেৰাৰ পিছফালে থকা ব্যক্তিজনক যদি মুখৰ আগত লগ পায়ো মই আপোনালোকৰ লগত চিনাকি কৰি নিদিওঁ, তেতিয়া সেই সোপন্দিৰ দুৰ্গতিকে আদি কৰি ইমানকেইখন VCD আৰু ইমানকেইখন ছবিৰ যিজন পিছফালৰ মানুহ, সেই মানুহজনক যদি আপোনালোকক কেতিয়া চিনাকি নকৰোঁ, সেইটো হয়তো মোৰ কাৰণে যি সামাজিক দায়বদ্ধতা, সেই দায়বদ্ধতাৰ পৰা মই আঁতৰি যোৱা যেন লাগিব নিজকে। বিদ্যুৎ দালৈ অশেষ ধন্যবাদ থাকিল আমাৰ আগত আহি দুআষাৰ কোৱাৰ কাৰণে। 2012 চনৰ এখন জনপ্ৰিয় ছবি যাৰ নাম আছিল ৰিচাং, আপোনালোকে সকলোৱে চাইছে, সেইখন খুব জনপ্ৰিয় হৈছিলে সেই সময়ত। সেই ছবিখনত এই ৰঞ্জন দাই অভিনয় কৰিছিলে। আৰু এখন এৱাৰ্ড পাবলৈ সক্ষম হোৱা ছবি যাৰ নাম হৈছে পানী, সেই ছবিখন আপোনালোক সকলোৱে চাইছে আৰু সেই ছবিখনতো এই ৰঞ্জন দাই অভিনয় কৰিছিলে। খুব ধুনীয়া অভিনয়েৰে তেওঁ দৰ্শকক মোহিত কৰি ৰাখিছিলে সেই সময়ত। এতিয়া আমি কিছুমান অকণমান খুহুতীয়াও নহয়, তেওঁৰ ভিতৰুৱা কথা অলপ পাতিবলৈ চেষ্টা কৰিম যে আমি সততে দেখোঁ যেতিয়া ল'ৰা ছোৱালী ডেকা হয় তেতিয়া যদি অভিনয় জগতখনৰ প্ৰতি ঢাল ল'বলৈ বিচাৰে, তেতিয়া কিন্তু প্ৰথমতে যদি ল'ৰা হয় তেন্তে সি নায়ক হ'বলৈ ইচ্ছা কৰে, আৰু যদি ছোৱালী হয় তেন্তে সেই ছোৱালীজনীয়ে নায়িকা হ'বলৈ ইচ্ছা কৰে। এনেকুৱা কি কাৰণ আছে যে আপুনি কৌতুক অভিনয় কৰিবলৈ মন মেলিলে? কৌতুক অভিনয় কৰিবলৈ মন মেলিলোঁ আচল কথাটো হ'ল কি, মই মানুহটো অকণমান ফূৰ্তিবাজ, হয়, তাৰোপৰি মই সকলোকে হহুৱাই ভাল পাওঁ, যে চবৰ মুখতে হাঁহি থাকিলে কিবা এটা নহয় কিবা এটা ভাল হয় বা তেনেকুৱা হয়। সেইকাৰণে সকলোকে ফূৰ্তি কৰি ভাল পাওঁ। মোৰ এটা অৰ্থ এটা শব্দত ক'বলৈ গ'লে মই ফূৰ্তি কৰি ভাল পাওঁ আৰু ফূৰ্তি কৰাই ভাল পাওঁ। আৰু সেইকাৰণে মই ভাবিলোঁ যে নাই কিনো কৌতুক কৰিলে ভাল লাগিব, আৰু যিহেতু মই গড গিফ্টেড, মোক অকণমান দিছেই, গতিকে মই সেই কৌতুক অভিনয়টো বাছি ল'লোঁ।
তেখেতৰ পৰা এতিয়া জানিবলৈ বিচাৰিম যে আপোনালোকে যেতিয়া ছবিৰ শ্বুটিং চলি থাকে সেই শ্বুটিঙৰ চলি থকাৰ সময়ত ঘটি যোৱা আপোনাৰ মনত থকা সদায় মনত থাকি যোৱা এটা ঘটনা কওকচোন ৰাইজে শুনক সকলোৱে। মানে সেই ঘটনাটো মনত পৰিলে মোৰ এতিয়াও বুকু কঁপি উঠে। হয় কথা হ'ল কি নিশিতাৰ মেকআপ আৰ্টিষ্ট এজনী মানে মই মেকআপ আৰ্টিষ্ট মানে ল'ৰা নে ছোৱালী ধৰিব নোৱাৰোঁ। আচ্ছা আচ্ছা তেওঁ মানে পাৰ্চনেল মেকআপ আৰ্টিষ্ট এজন আছিলে। তেওঁ হ'ল কি মোক দুমহলীয়া ঘৰ এটাৰ পৰা মানে দলিয়াই দিয়ে এনেকৈ ভিলেনে। দলিয়াই দিয়াৰ পিছত মই আহি তলত পৰোঁ। সেই মেকআপ আৰ্টিষ্টজন সেইডোখৰতে বহি আছিলে এনেকৈ কৰি বহি থাকোঁতে কিবা কাৰণত পৰি গ'ল নহয়। আচ্ছা ওপৰৰ পৰা তললৈ পৰি গ'ল। ইফালে তলত টুচক নাই। আমাৰতো পৰিলে টুচক ৰাখোঁ হয় চেঞ্চলেছ হোৱাৰ লগে লগে মই মানে ডক্টৰ চক্টৰ আনি মেলি কিবা কিবি কৰিলে মেলিলে লৈ গ'ল আৰু মোক এতিয়া ৰাতিলৈ পেলাব। মোক এনেকৈ টানিব, এনেকৈ টানি গুৰ এটা মাৰিব, গুৰ এটা মাৰি ৰেলিংখন ভাগিব, ৰেলিঙৰ পৰা তলত আহি মই পৰিব। হ'ব আৰু ঈশ্বৰৰ নাম খাটি আৰু নাম লৈ মই সাহস গোটাই ল'লোঁ আৰু আহি লৈ ভিলেন আহিলে ডাইলগ বাজি কৰিলে মোক ক'লে মেলিলে কোৱাৰ পিছতে এনেকৈ আহিলে ধৰি নাইট চিন একদম 12টা বাজিছে চাগে এনেকৈ ধৰি গুৰ মাৰি দিছে। মই ধাপকৈ আহি পৰিলোঁ বাচিলোঁ আৰু দেই। নহ'ব বোলে কাট আকৌ কি হ'ল বোলে কেমেৰা 3টা লগাই থৈছিলে। এটা কেমেৰাই মানে ৰেলিংখন যিটো ভাঙিছিলে ৰেলিংখন ভাঙোতে ৰেলিঙৰ টুকুৰাটো লৈ আহিছিলে সেই হাতটো ওলাই গ'ল। আকৌ কৰ বুলি কোৱাৰ লগে লগে মোৰ কেনেকুৱা অৱস্থা হ'ল চিন্তা কৰাচোন। আকৌ ৰিচত দিছোঁ। ৰিচত দি মেলি মানে তেতিয়াও ভয় খাইছোঁ। তেতিয়াও ভয় খাই মানে হেৰি কৰিছোঁ আৰু যেনে তেনে দিলোঁ আৰু ৰাতিপুৱা গৈছোঁ। ৰাতিপুৱা যোৱাৰ পিছত মোক কৈছে সেই শ্বটটো আকৌ হ'ব। মই একো নাই, মোৰ চকু পানী দুধাৰি বৈ গৈছে। মোৰ কন্দা মেলা নাই। সেইটো মোৰ ডাঙৰ এক্সপিৰিয়েঞ্চ। কিন্তু শ্বটটো নাই হোৱা, শ্বটটো অ'কে হ'ল। কিন্তু তেওঁলোকে ৰিজুৱে আচলতে ৰিজু মুনিন বৰাৰ ল'ৰা যেন আমাৰ ৰিজুৱে সেই কথাটো কৈ দিয়াৰ পিছত মোক মানে বেলেগ ভয় খালোঁ। সেই কথাটো মোৰ এতিয়াও মনত আছে আৰু ভৱিষ্যতলৈও থাকিব। যিসকলে সোপন্দিৰ দুৰ্গতি সেই সময়ত চাইছিলে সকলোৰে এটা দৃশ্য মনত আছে যে আমাৰ নেত্ৰকাই খ্যাত অৰুণ হাজৰিকা দা তেখেতৰ হোটেল আৰু তাত সোপন্দিয়ে কাম কৰে। সেই কাম কৰি থাকোঁতে নেত্ৰকাই আহি অলপ মাংস আনি মানে গ্ৰাহকৰ কাৰণে বনাবৰ কাৰণে ধুবলৈ দিছিল আৰু সোপন্দিয়ে সেইখিনি চাৰ্ফ দি ধুই থৈছিল আৰু ধুই পেলাইছিলে। সেইটো কিন্তু সকলোৱে এতিয়াও যি সোপন্দি চাইছে সোপন্দিৰ দুৰ্গতি সেই মানুহৰ অইন একো মনত নাথাকিলেও সেই দৃশ্যটো মনত আছে। সেই নেত্ৰকাই যেতিয়া সুধিছিলে যে মাংসখিনি কোনে ধুইছিলি তেতিয়া সোপন্দিয়ে যিটো উত্তৰ দিয়ে সেই উত্তৰটো অকণমান তেনেই চুটি এটা বাক্য, সেই বাক্যটো আপোনাৰ মুখেৰে দৰ্শকসকলক অকণমান শুনাই দিয়ক। ভালকৈ ধুইছিলোঁ মানে তাপাকৈ ধুইছিলোঁ, তাপত তিয়াই দিছিলোঁ, আকৌ তাপত দিয়ে ভালকৈ ধুই দিছিলোঁ। যেতিয়া আমি কৌতুক অভিনয় বুলি কওঁ তেতিয়া কিন্তু লগে লগে আমাৰ মনলৈ কিছুমান ছবি আহে, যেনে অতুল পাচনি, হিৰণ্য ডেকা আৰু চেতনা দাস বাইদেউ আৰু ৰঞ্জন দা। যদি মই কওঁ মানে মোৰ ফালৰ পৰা, মই আন দৰ্শকৰ কথাটো মই নাজানো, কিন্তু কৌতুক অভিনয় বুলি ক'লে চেহেৰাটো যেতিয়া মনত পৰিলে হাঁহি উঠা হ'ব লাগে। মই আগতেও কৈছোঁ এই কথাটো। আপোনাৰ মুখখন মই দেখাৰ লগে লগে মোৰ পুৰণা দিন কিছুমান মনত পৰি যায়। যদিও বা আপোনাক লগ পোৱা বেছি দিন হোৱা নাই বা চিনি পোৱা বেছি দিন হোৱা নাই, তথাপিও কিন্তু সেই তাৰ আগতো মই যেতিয়া আপোনাৰ মুখখন মনত পৰি যায় বা কিবা কাৰণত যেতিয়া আপোনাৰ ভিডিঅ' এটা চাই দিয়াৰ লগে লগে খুব হাঁহি উঠে। আৰু তাৰ পাছত যেতিয়া লগ পোৱাৰ পাছতো মোৰ সেই একে অৱস্থা। যেতিয়া মানুহজন মুখৰ আগত দেখোঁ তেতিয়াই হাঁহি উঠি যায়। আৰু সেইটোৱে হয়তো কৌতুক অভিনয়ৰ শক্তি। হয়, আপুনি বিশ্বাস কৰেনে এইটো কথা? মই সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ। কাৰণ কথাটো হ'ল কি লুকটো মেইন বস্তু, লুকটোও লাগিব আৰু
কিছুমান কথাটো হ'ল কি কিছুমান একশ্যন লাগিব একশ্যন লাগিব হয় আৰু কৌতুক বস্তুটো কি হৈছে কৌতুক বস্তুটো হৈছে কি এটা টাইমিং হয় হয় টাইমিঙৰ ওপৰত টাইমিংটো যদি সেই টাইমত দিয়া যায় সেই টাইমতহে ধুনীয়া জমিব হয় হয় আৰু যদি টাইমিংটো ইফাল খেলি মেলি হৈ যায় নহয় গোটেই বস্তুতে খেলি মেলি হৈ গোটেই বস্তুটোৱে খেলি মেলি হয় আমি আচলতে অনুষ্ঠান অতি সোনকালে সামৰিব লাগিব তাৰ আগতে আপোনাৰ পৰা আকৌ এটা ধুনীয়া ডায়লগ শুনিবলৈ বিচাৰিম ডাইলগ বুলি ক'লে যিকোনো এখন ছবিত কৰা নাইবা আপুনি ষ্টেজ প্ৰগ্ৰেম যিবিলাক কৰে তাত কৰা নহয় মানে মই এতিয়া পটককেনে মনত পৰি গ'ল কৰ্মকী ৰাতি বুলি এখন চিনেমা কৰিছিলোঁ চিনেমাখনত ৰিম্পী আছিলে নহয় চিনেমা কৰিছিলে চিনেমা হেৰি ৰিম্পী আছিলে ৰিম্পী দাস তাৰপিছতে ৰাজকুমাৰ আছিলে তাৰে মানে মই অকণমান হাতকৈ হেৰি এটা কৰিছিলোঁ আৰু তাৰে অকণমান ডাইলগ এটা মাৰি দিছোঁ গুৰু এইফালে আছোন এইফালে মই জানো এতিয়া ধুনীয়া ছোৱালী এজনী পাইছিলোঁ তাইৰ লগত মই চিনাকি হ'লোঁ What a style! What a walking style! What a face! মই একেবাৰে পাগল হৈ গ'লোঁ জানো গুৰু তেনেকুৱা ধৰণৰ ঠিক মনত পৰিছে আৰু ৰিম্পী দাস আৰু ৰাজকুমাৰ আছিলে সেই ছোৱালীজনী কলেজলৈ নতুনকৈ আহে সেই সময়ত মানে আপোনাৰ লগত আহি প্ৰথম চিনাকি তাৰপিছত আপুনি গৈ তেতিয়া ৰাজকুমাৰ সেই কথাখিনি ৰঞ্জন দাৰ লগত হোৱা যিখিনি কথা বাৰ্তা সেইখিনি নিশ্চয় আপোনালোকে ভাল পালে তেখেতে এতিয়া আহি আমাৰ আগত দেখা দিলেহি আমাৰ লগত কথা বতৰা পাতিলে আৰু অকণমান আপোনালোকক হহুৱাবলৈ চেষ্টা কৰিলে হয়তো ইমান সময়ে আপোনালোকো নষ্টালজিক হৈ পৰিছে আপোনালোকৰো মনত পৰিছে সেই VCDৰ দিনবোৰলৈ সেই সময়ৰ যিবিলাক অভিনেতা অভিনেত্ৰী নাইবা গায়ক গায়িকা আছিল সেইসকলক যদি আপোনালোকে লগ পাব বিচাৰে তেন্তে আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰিব যে আপোনালোকে কাৰ লগত আমাৰ কথা বাৰ্তা হোৱাটো বিচাৰিছে আৰু আমি চেষ্টা কৰিম সেই ব্যক্তিজনক লগ কৰিবৰ কাৰণে আৰু ৰঞ্জনদাৰ আৰু আমাৰ কথা বাৰ্তাৰ যিটো এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে তেখেতৰ বহুতো অনুৰাগী আছে যিসকলে হয়তো ৰঞ্জন দাক বহুত দিন ধৰি চাগে দেখা নাই হয়নে সেইসকলে দেখাৰ সুবিধাটো পাব এতিয়া যিহেতু সামাজিক মাধ্যমৰ দিন সেইকাৰণে সেই সামাজিক মাধ্যম যোগেদি তেখেতৰ যিখিনি অনুৰাগী আছে সেই অনুৰাগীখিনিয়ে তেখেতক দেখি ভাল পাব অন্ততঃ সেইকাৰণে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব আমি এনেধৰণৰ যিবিলাক টপিক সেইবিলাক সদায় লৈ আহিম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই শংকৰজ্যোতি আপোনালোকক আকৌ লগ পাম জয় আই অসম